নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ পিতৃ মাতৃহাৰা কণমানি পাৰ্থৰ কাষত মানৱ দৰদী মহিলা কণমানি পাৰ্থ প্ৰতিমে পালে এগৰাকী মাতৃ পিতৃ মাতৃহীন এটা ল'ৰা গতিকে মই এটাই ভাবিছোঁ যে মই মাতৃত্বৰ ভাৱেৰে বা মোৰ সেইখন হৃদয় লৈ মই তাক যদি অকণমান পঢ়াই শুনাই মানুহ কৰিব পাৰোঁ। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ১ নম্বৰ খেনচোৱাৰ দুৰ্ভগীয়া কণমানি পাৰ্থ প্ৰতিম বৰাৰ কৰুণ কাহিনী এয়া। পাৰ্থই সৰুতেই হেৰুৱাইছিল পিতৃক। মাতৃয়ে ছমাহতেই এৰি থৈ গুচি গ'ল। তেতিয়াৰ পৰাই পাৰ্থক অতি কষ্টেৰে তুলি তালি ডাঙৰ দীঘল কৰিলে আইতাকে। মই আনন্দিত ল'ৰাটো যে ভাল হ'ব মই বহুত কষ্ট কৰিছিলোঁ ল'ৰাটো। ৰাতিও টোপনি নাই, ৰাতি দিগদাৰ কৰে। ছমাহতে এৰি থৈ যোৱা নাই যেন, ছমাহতে এৰি থৈ গ'ল। এতিয়া ঘৰখনৰ সকলো দায়িত্ব কান্ধ পাতি লৈছে কণমানি ল'ৰাটোৱে। অধ্যয়নৰ সমানে সমানে পাৰ্থই বজাৰত শাক পাচলি বিক্ৰী কৰি ঘৰখন চলাই আছে। নিউজ লাইভত পাৰ্থৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই আজি মাতৃত্বৰ স্নেহ লৈ পাৰ্থৰ কাষত থিয় হ'ল মানৱ দৰদী সহৃদয়বান মহিলা দেৰগাঁৱৰ দুলালী খাউণ্ড, যি মাতৃত্বৰ স্নেহেৰে পাৰ্থৰ জীৱন জীপাল কৰি তুলিবলৈ আগবাঢ়ি আহিছে। দুলালী খাউণ্ডে কণমানিটিৰ মাতৃত্বৰ কৰ্তব্য পালন কৰাৰ লগতে পাৰ্থৰ সকলো দায়িত্ব হাত পাতি ল'ব প্ৰতিশ্ৰুতি দিলে নিউজ লাইভৰ সন্মুখত। নিউজ লাইভৰ এই বাতৰি যোগেদিহে মই কথাটো অৱগত তোমালোকে কৰিলা, মই গম পালোঁ। তাৰ লগে লগে মোৰ মনটো অকণমান আৱেগিক হৈ উঠিল, যিহেতু এই কণমানিটোৰ পিতৃ মাতৃ ইতিমধ্যে হেৰাই গৈছে। এগৰাকী বয়সস্থ তেখেত আইতাক, তেখেতে যেনে তেনে ল'ৰাটো পোহপাল দি আছে আৰু সেই কণমানিটোৱে বেপাৰ বাণিজ্যৰ যোগেদি যিটো পাৰে এই বয়সতেই সি বেপাৰ কৰি পাচলি বেপাৰ কৰি আইতাকক ভাত খুৱাব লগা হৈছে, লগতে সি পঢ়িব লগা হৈছে। তাৰ পাছত মই এটা সিদ্ধান্ত ল'লোঁ আৰু ভগৱানৰ ওচৰত আচলতে প্ৰাৰ্থনা কৰিলোঁ যে মই পাৰিম নেকি তাৰ অকণমান দায়িত্ব ল'ব। যদি মই পাৰোঁ মই তাক আগুৱাই লৈ যাম বুলি মনতে সংকল্প লৈছোঁ। পাৰ্থৰ জীৱনৰ লক্ষ্য পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব সহৃদয়বান দুলালী খাউণ্ডে। কাৰণ আজিৰ পৰা পাৰ্থৰ বাবে তেওঁৱেই মাতৃ। নিউজ লাইভকো একেষাৰেই ধন্যবাদ জনালে দুলালী খাউণ্ডে। তোমাৰ কি হ'বলৈ মন আছে মোক কোৱা, তুমি কি হ'বলৈ মন আছে? তেতিয়া সি কৈছে মই পুলিচ বিষয়া হ'বলৈ মন আছে। মই খুব আনন্দিত, মোৰ ল'ৰা বুলি মই তাৰ আজিৰ পৰা মই তাৰ মাক বুলি কৈছোঁ। গতিকে তাক কৈছোঁ তুমি চিন্তা কৰিব নালাগে, আজিৰ পৰা তোমাৰ মই মা। নিউজ লাইভকতো ধন্যবাদ কেনেকৈ জনাম, এই বাতৰিৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো সচেতনতা, সেইটো কাৰণে আজি অসমৰ চুকে কোণে য'ত যিমান দৰিদ্ৰ পৰিয়ালৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যিখিনি আছে সকলো বাতৰি তেওঁলোকে প্ৰকাশ কৰে। তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰিদ্ৰৰ বাবে খেতিয়ক হ'ম বুলি ভবা পাৰ্থৰ এতিয়া জীৱনে নতুন লক্ষ্য বিচাৰি পালে। কণমানিটিৰ জীৱনৰ লক্ষ্য আৰক্ষী বিষয়া হোৱাৰ। আৱেগিক পাৰ্থইও ক'লে মই সুখী। ভালে লাগিছে আৰু আহিছে অসমীয়া কৰিবলৈ। কি কৰি কথা পাতিছে আজি তোমালোক? ঘৰত পাতিছে আৰু কোন স্কুল ক'লোঁ। তাৰপিছত এই পঢ়া কেনেকুৱা হৈছে, তাৰপিছত মানে পঢ়া কি কি খৰচ, মানে কি কি কিতাপ বহি না সুধিছে। মোক কিহৰ হ'ব নিদিছিলে, তাহাঁত মই প্ৰথমতে ক'লোঁ খেতিয়ক। খেতিয়ক কিহৰ কাৰণে হ'ব বিচাৰিছিলা তুমি? খেতিয়ক পইচা পাতি নাছিল। এতিয়া যিহেতু সহায় কৰিব তুমি কি হ'বা? সহায় কৰিলে পুলিচ হ'ম বুলি। পুলিচ হ'বা? ভাল লাগিছে তোমাৰ? অসহায় আইতাকৰ চকুতো কৃতজ্ঞতাৰ বন্যা। মই আনন্দিত হৈছোঁ। কৈছে আৰু তাক মানুহ বনাই দিম বুলি, পঢ়া শুনা খালি ভালকৈ পঢ়িবলৈ কৈছে। সঁচাকৈয়ে আজিও যে এই সমাজত মানৱতাৰ মৃত্যু হোৱা নাই, তাৰ এই অনন্য উদাহৰণ আমাৰ এই প্ৰতিবেদন। খুমটাইৰ পৰা দীপক হাজৰিকা, নিউজ লাইভ।